জনপ্ৰিয় অভিনেত্ৰীগৰাকী অসুস্থ বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুঁজি আছে হস্পিটেলত। সকলোকে অভিনয়ৰ যোগেৰে মনোৰঞ্জন দিয়া জনপ্ৰিয় অভিনেত্ৰীৰ খবৰটো পাই সঁচাকৈ বহুত দুখ লাগিলে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালেই যাতে অভিনেত্ৰীগৰাকী সুস্থ হৈ পৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্ক্ৰিপ্ট নকৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শিল্পী সমাজৰ বাবে পুনৰ এক দুখবৰ। সকলোকে অভিনয়ৰ যোগেৰে মনোৰঞ্জন দি অহা জনপ্ৰিয় অভিনেত্ৰী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। আপোনালোকেও প্ৰাৰ্থনা কৰক জনপ্ৰিয় অভিনেত্ৰী খুব সোনকালে সুস্থ হৈ উঠে। সুস্থ হৈ পুনৰ এখনৰ পিছত আন এখন ছবি উপহাৰ দিয়ক। উল্লেখযোগ্য যে জনপ্ৰিয় অভিনেত্ৰী ৰাখী চাৱন অসুস্থ। জানিব পৰা মতে টিউমাৰ হৈছে বুলি চিকিৎসকে কৈছে আৰু অভিনেত্ৰীগৰাকীৰ তথা অভিনেত্ৰী প্ৰাক্তন স্বামীয়ে তেওঁক কথা জানিবলৈ দিছে। প্ৰাক্তন স্বামীয়ে সামাজিক মাধ্যমত জানিবলৈ দিছে সৰ্বশেষত বলিউডৰ অভিনেত্ৰীগৰাকী ৰাখী চাৱন্তেও খুব সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। তো ধন্যবাদ মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। ঠিক আছে, বাই।